তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত বিগত সময়ত তিনিচুকীয়া জিলাত বা তিনিচুকীয়া সদৰত TDM মাৰ্কেটত বিভিন্ন ঘটনা পৰিঘটনা হৈ গৈছিল। আপুনি সকলোৱে গম পায়। আজি তাৰ কাৰণে আমি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন একত্ৰ হৈ কিনি তিনিচুকীয়া TDM মাৰ্কেটৰ স্বত্বাধিকাৰীসকল একেলগ হৈ কিনি সাংবাদিক বন্ধুসকল একত্ৰ হৈ কিনি তিনিচুকীয়াত আগন্তুক সময়ত সমন্বয় বাৰ্তা যায় আমি এটা গঢ়ি তুলিব পাৰোঁ সেই মান উদ্দেশ্য লৈ কিনে আজি সভাখন অনুষ্ঠিত কৰা আছে। ইতিমধ্যে তিনিচুকীয়া জিলাত বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন সাংবাদিক বন্ধুসকল লগতে তিনিচুকীয়া TDM মাৰ্কেটৰ সমূহ স্বত্বাধিকাৰীসকল আহি কিনে আমি এখন সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু অংশগ্ৰহণৰ বাৰ্তা সকলোৱে যে আমি এটা ভাবি আছোঁ যে তিনিচুকীয়াখনত বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তিনিচুকীয়া যেতিয়া সমন্বয় কেতিয়াও যাতে কোনো ভাঙোনমুখী পৰিকল্পনা কৰিব নোৱাৰে, কোনো ৰাজনৈতিক শক্তিয়ে যাতে আমাৰ মাজত যিবোৰ ককা ভাই যিবোৰ সম্পৰ্ক আছে সেই সম্পৰ্ক যদি কেতিয়াও যাতে ভাঙোন মুখী কৰিব নোৱাৰে সেই মহান উদ্দেশ্য লৈ কিনে আজি এই সভাখন আমি অনুষ্ঠিত কৰা হৈছিল। লগতে আমি আশা কৰিছোঁ তিনিচুকীয়া TDM মাৰ্কেটত যিবোৰ ঘটনা পৰিঘটনা হৈ আছিল সেই ঘটনাখিনি আলম লৈ কিনে যাতে কোনো দুষ্ট চক্ৰ যাতে কোনো বিদেশী কোনো যাতে ধৰ্ম নামত যাতে কোনো যাতে ৰাজনীতি কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিসকলক আমি সকীয়াই দিছোঁ। কিয়নো মানুহবোৰে সদায় বিচাৰে আমি শান্তিপ্ৰিয় হিচাপে আমি সকলোৱে বসবাস কৰিব বিচাৰিছোঁ, কিন্তু এচাম দুষ্ট চক্ৰই কিন্তু এই ঘটনাবোৰ সম্পূৰ্ণ সাম্প্ৰদায়িক হিচাপে দৃষ্টিকোণৰ পৰা তেখেতলোকে চাই কিনে যদি তেখেতসকলে সাম্প্ৰদায়িক বেছ পাব বিচাৰিছে এই কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। আজি সভা সিদ্ধান্ত অনুসৰি লগতে সভাত এখন শক্তিশালী কমিটি এখন গঠন কৰা আছে। আগন্তুক সময়ত বিভিন্ন দল সংগঠন আৰু ব্যৱসায়িক প্ৰতিষ্ঠান স্বত্বাধিকাৰীসকলক এখন শক্তিশালী কমিটি এখন গঠন কৰা হৈছে সাংবাদিক বন্ধুসকলক লৈ কিনি। আমি আশা কৰিছোঁ আগন্তুক সময়ত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ যি তেখেতসকল যি অংশস্বৰূপে তিনিচুকীয়া যি মাৰ্কেট আছে TDM মাৰ্কেট আছে সেই মাৰ্কেট আৰু আমাৰ বিভিন্ন দল সংগঠনৰ সাংবাদিক বন্ধুসকলে সমিলমিলে আগন্তুক সময়ত একত্ৰ হ'লে যে আমি আগন্তুক সময়ত যদি আগবাঢ়ি যাব পাৰোঁ সেই মহান উদ্দেশ্য লৈ কিনে আজি এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে তিনিচুকীয়াবাসী ৰাইজক সকলোকে আমি আহ্বান জনাইছোঁ যে আমি সকলোৱে সমন্বয় বিচাৰোঁ, আমি সদায় শান্তি বিচাৰোঁ। এই শান্তি যাতে কোনো ব্যাঘাত যাতে জন্মাব নোৱাৰে, তেনেকুৱা ব্যক্তিসকল যদি শান্তি ব্যাঘাত জন্মা হয় তেনেকুৱা ব্যক্তিৰ বিষয়ে আমি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি তিনিচুকীয়া জিলা প্ৰশাসন আমি দাবী জনাইছোঁ। TDM মাৰ্কেট তিনিচুকীয়াৰ সংগঠিত হৈ থকা ঘটনাৰ ৰিপৰ্ট এখন আজি জাতি জনগোষ্ঠীয় সংগঠনসমূহক লগত লৈ এখন সুন্দৰ আলোচনা সভা। তাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহ সম্পাদক চমৰ গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক সৌজ্যোতি গোহাঁই, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পুলিন্দ্ৰ মৰাণ ডাঙৰীয়া, টাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, গৰীয়া মৰীয়া জাতীয় পৰিষদ, 10টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে এই সভাত অংশগ্ৰহণ কৰে। সকলোৱে সৰ্বসন্মতিক্ৰমে এখন সমিতি গঠন কৰা হয়, সবল সমিতি, TDM নাগৰিক সমিতি, যাতে ভৱিষ্যতে তেনেধৰণৰ ঘটনা নঘটে। আপোনালোকে অলপ দিন আগতে গম পাইছিলে যে বৰপাত্ৰ গোহাঁই বুলি ছোৱালীজনীৰ ওপৰত অত্যাচাৰ হৈছিলে। তাৰ ওপৰত কৰি বিভিন্ন ধৰণৰ সাংগঠনিকভাৱে বা ৰাইজৰ এক আন্দোলন নহ'লেও আন্দোলনমুখী পৰিৱেশ এটা হৈছিল। কিন্তু আজি সভাই সিদ্ধান্ত কৰে যে আমি তিনিচুকীয়াখনত শান্তি সম্প্ৰীতি বজাই ৰাখি ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এখন সুশৃংখল সমাজ তিনিচুকীয়াত আমি যাতে দিব পাৰোঁ সংগঠনৰ এটা সিদ্ধান্ত হ'ল। আজি এডভান্টেজ অসম 2.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা 25 ফেব্ৰুৱাৰী তাৰিখে যি এডভান্টেজ অসম 2.0 তাৰ আমি চিন্তাত পৰিছিলোঁ তিনিচুকীয়া জিলাবাসী যাতে ইয়াৰ বাবে আমাৰ এই যিবিলাক বিনিয়োগকাৰী আছে বিদেশী বিনিয়োগকাৰী আছে যাতে ইয়াৰ সময়ত যাতে ভয় শংকা যাতে নোহোৱাকৈ নাথাকে। আজি আমি এই সংগঠনৰ নেতৃত্বে এটা সিদ্ধান্ত লৈছে যাতে অনুকূল পৰিৱেশ দিব পাৰোঁ তিনিচুকীয়া জিলাত
যাতে বিনিয়োগকাৰীসকলে ইয়াত বিনিয়োগ কৰিব পাৰে। আমাৰ তিনিচুকীয়া জিলাত আজি ইতিমধ্যে 15 লাখতকৈ অধিক আমাৰ জনসংখ্যা আছে। তাৰে প্ৰায় 8 লাখ জনসংখ্যাই নিবনুৱা। এই নিবনুৱাসকলক আমি কৰ্মসংস্থাপনৰ বাবে আজি সংগঠনৰ নেতৃত্বই তেখেতসকলে চিন্তা চৰ্চা কৰিছে যে আমি অনুকূল এটা পৰিৱেশ দিবই লাগিব তিনিচুকীয়াত। সেই অনুকূল পৰিৱেশে বাতাবৰণে যাতে আমাৰ বিনিয়োগকাৰীসকল আহে, সহজ আহে। আৰু আমি আশা ৰাখিছোঁ যে এনেধৰণৰ সাংগঠনিক চিন্তাই আমাৰ সমাজখন, তিনিচুকীয়া জিলাখন আৰু আগুৱাই যাব, তাৰে কামনা কৰিছোঁ। আৰু আমি সিদ্ধান্ত লৈছোঁ যে এই TDA মাৰ্কেটৰ যিখিনি আমাৰ আভ্যন্তৰীণ বিষয়, সেই বিষয়বিলাক আমি যাতে দূৰ কৰিব পাৰোঁ, তাৰো এটা সিদ্ধান্ত লৈছোঁ। আমি তিনিচুকীয়া যি মাষ্টাৰ প্লেন ইতিমধ্যে তৈয়াৰ হৈ গৈছে, গভৰ্ণমেণ্ট এপ্ৰুভ হৈছে। মাষ্টাৰ প্লেনখনো যাতে আমি ইমপ্লিমেণ্ট ক্ষেত্ৰত তাৰো আমি আলোচনাৰ প্ৰয়োজন আছে। আমি চৰকাৰে ইতিমধ্যে আঁচনিবিলাক লৈছে। আমি আশাবাদী যে সোনকালে TDA মাষ্টাৰ প্লেনখনো ইমপ্লিমেণ্ট হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।